Hello students, welcome back to the YouTube channel of Sankalp Vidyapith. আজি আমি আকৌ যিখিনি আমাৰ বাকি থকা বটনি ডায়াগ্ৰামবোৰ আছিলে সেইখিনি ডায়াগ্ৰামৰ ওপৰত অলপ ডিসকাশন কৰোঁ যেহেতু তোমালোকৰ বেছি টাইম নাইও এক্সামৰ কাৰণে বলা ডিসকাশন কৰোঁ কিছুমান ফাৰ্স্ট ডায়াগ্ৰামটো মোক কিছুমানে মানে মেছেজটো মোক দিছে যে ইভলিউশনৰ আমি কি পঢ়িম এই ইভলিউশনৰ তোমালোকে চোৱা ইভলিউশনৰ কি পঢ়িব লাগিব ভালকৈ মই কৈ দিছোঁ ইভলিউশনৰ ডায়াগ্ৰাম বৰটা বেছি নাই তোমালোকৰ ইভলিউশনৰ ডায়াগ্ৰাম এটা তোমালোকৰ এইটো যেটো স্লাইডত তোমালোকে দেখিছা ফিগাৰ 7.8 ৰ ডায়াগ্ৰাম ইয়াৰ পৰা বহুত লিষ্ট প্ৰবাবিলিটি আছে এইটো কোৱেশ্চনটো লিষ্ট মানে তোমালোকৰ কোৱেশ্চনৰ ডাইৰেক্ট ডায়াগ্ৰামটো ড্ৰ কৰা বুলি নাহে মানে ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন দিব পাৰে ইয়াৰ ভিতৰত তোমালোকৰ ডায়াগ্ৰামটো দি দিব ডায়াগ্ৰামটো দিয়াৰ পিছত যেনেকৈ এইটো ডায়াগ্ৰামটো তোমালোকে দেখিছা ৰবা যেনেকৈ এইটো ডায়াগ্ৰাম দেখিছা এ B আৰু C এই ডায়াগ্ৰাম তিনটা দেখিছা তো তোমালোকক ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশনত ক'ব যে ন্যাচাৰাল সিলেকশন ডিফাৰেন্ট ট্ৰেটছত ন্যাচাৰাল সিলেকশন on different traits তাতে তোমালোকক তিনটা ডায়াগ্ৰাম দি দিব তাতে কোনটো এনেকে হয়তো তোমালোকক ডাইৰেক্ট এনেকে ডায়াগ্ৰামটো দি দিব ডায়াগ্ৰামটো দি পিনে তোমালোকক ক'ব এই ডায়াগ্ৰামটো কি হয় ষ্টেবিলাইজিং হয় নে ডাইৰেকশনাল হয় নে ডিসৰাপটিভ হয় তো তোমালোকে আগেই ডায়াগ্ৰামটো চাই পিনে গম পাব লাগিব যে যেতিয়া এটো পিকত থাকে পুৰা ডায়াগ্ৰামটো যেতিয়া পিকত থাকে হায়াৰ আৰু নেৰো হয় তেতিয়া তোমালোকে কি লিখিব লাগিব ন্যাচাৰাল সিলেকশনটো হায়াৰত থাকে তেতিয়া তোমালোকে লিখিব লাগিব এটো ষ্টেবিলাইজড হয় এটো কি বুলি লিখিব লাগিব দিস ডায়াগ্ৰাম ইজ ষ্টেবিলাইজিং ডায়াগ্ৰাম ষ্টেবিলাইজড হয় ঠিক আছে এটো ডায়াগ্ৰামটো কি হয় এই ডায়াগ্ৰামটো ডাইৰেকশনাল হয় ডাইৰেকশনাল ঠিক আছে নেক্সট এটো কি হয় ডিসৰাপটিভ হয় তোমালোকে ডায়াগ্ৰামটো চাই গম পাব লাগিব যে ন্যাচাৰাল সিলেকশন অন ডিফাৰেন্ট ট্ৰেটছত কোনটো ডায়াগ্ৰামটো দিলে কোনটো ষ্টেবিলাইজিং হল কোনটো যদি ওয়ান ডাইৰেকশন হয় তেতিয়া হেতু আমি ডাইৰেকশনাল লিখিম যদি দুটা পিক থাকে তেতিয়া আমি ডিসৰাপটিভ লিখিম ঠিক আছে এনেকে তোমালোকে কোৱেশ্চনটো আহিব পৰা যায় ডাইৰেক্ট তোমালোকক দি নিদিয়ে যে ডায়াগ্ৰাম তোমালোকে ডায়াগ্ৰাম এটা ড্ৰ কাৰণ ন্যাচাৰাল সিলেকশনৰ ওপৰত ডিফাৰেন্ট ট্ৰেটছ শো কৰি পিনে হেনেকে নিদিয়ে তোমালোকক ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন দিব পাৰে আৰু মনত থবা তোমালোকে ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যেনেকে তোমালোকক হাৰ্ডি এটো ক'ৰ পৰা আহিছে হাৰ্ডি প্ৰিন্সিপল ল হয় না হাৰ্ডি প্ৰিন্সিপল উইনবাৰ্গ ল হাৰ্ডি উইনবাৰ্গ ল অফ প্ৰিন্সিপলছ হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপল হয়নে তো হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপলে কি কৈছিলে এলিল ফ্ৰিকুৱেন্সি সদায় এলিলিক ফ্ৰিকুৱেন্সি বা এলিল ফ্ৰিকুৱেন্সি in a population are always stable কি হয় সদায় এলিলিক ফ্ৰিকুৱেন্সিটো সদায় ষ্টেবল থাকে and constant for generation to generation কি থাকে stable থাকে ঠিক আছে এটো কি থাকে stable থাকে নেক্সট তোমালোকে সোৱা আৰু কি থাকে জিন পুল যেটো জিন পুল আছে জিন পুল ৰিমেইন কনস্ট্যান্ট হয় সদায় কি হয় কনস্ট্যান্ট হয় তো এটো তোমালোকে পঢ়ি যাবা আৰু হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপল লৰ ফৰ্মুলাটো তোমালোকে পঢ়ি যাবা কি হয় ফৰ্মুলাটো যেনেকৈ p স্কয়াৰ প্লাস 2pq plus q square equal to 1 মানে এটো তোমালোকে পঢ়ি যাবা দেন তোমালোকে কোৱেশ্চন আৰু এটা আহিব পাৰে ফ্যাক্টৰস কি আহিব পাৰে 5 ফ্যাক্টৰস that affects হাৰ্ডি উইনবাৰ্গ ল পাঁচটা ফ্যাক্টৰস কি এফেক্ট কৰিব পাৰে যেনেকৈ নাম্বাৰ 1 জেনেটিক মিউটেশন মানে জেনেটিক মিউটেশন হ'ব পাৰে mutation number b genetic drift ঠিক আছে then mutation genetic migration বা gene flow ঠিক আছে then genetic drift number c genetic mutation
Then number D, genetic recombination. Then natural selection. এইখিনি চাই যাব তোমালোকে পাহৰি যাব পাৰা হয়তো সেইকাৰণে মই তোমালোকক মনত পেলাই দিছোঁ ডায়াগ্ৰামটোৰ লগতে তোমালোকে হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপালটো মনত থবা তাৰ ডেফিনিশ্যন কি তাৰ ইকুৱেশ্যনটো কি আৰু 5 ফেক্টৰ যিটো এফেক্ট কৰে হাৰ্ডি উইনবাৰ্গ লক কি কোৱা হয় জেনেটিক মাইগ্ৰেশ্যন বা জিন ফ্ল' কোৱা হয় তাক genetic drift, mutation, genetic recombination, natural selection. Egita hoise tumalogor 5 factors affecting Hardy-Weinberg law. Next question to sao bola. Oh yes, aru duta tinta man question tumalogor monot pelai disu moi yare founder effect saba. Yate swa founder effect saba. Founder effect ka koa hoy founder effect saba. ঠিক আছে নেক্সট তোমালোকে চাবা সল্টেশন কাক কোৱা হয় সল্টেশন এইখিনি তোমালোকক মই হাইলাইট কৰি দিছো সল্টেশন কাক কোৱা হয় হেতু চাবা নেক্সট তোমালোকে চাবা ডারউইন থিওরি অফ ইভলিউশন ইয়াতে ডারউইন থিওরি অফ ইভলিউশন তাতে কি আছে দুটা কি কনসেপ্ট আছে ডারউইন থিওরি টু কি কনসেপ্ট আছে হে কি কনসেপ্ট গিটা আই হোপ মই তোমালোকে কালিটো তোমালোকৰ এক্সামে হয় তোমালোকে ইয়াক ক্লিয়াৰ কৰি ললা তাত কি আছে ন্যাচুৰাল সিলেকশন হয় এটা হল ন্যাচুৰাল সিলেকশন আৰু নাম্বার 1 ন্যাচুৰাল সিলেকশন নাম্বার 2 কি হয় নাম্বার 2 ব্রাঞ্চিং ডিসেন্ট মানে ব্রাঞ্চিং ডিসেন্ট এইটা চাবা নেক্সট তোমালোকে ইয়াৰ পৰা হোমোলগাছ অৰ্গেন এনালগাছ অৰ্গেন তোমালোকে প্লান্টত কোনগিটা এক্সাম্পল দিব লাগে এনিমেলছত কোনগিটা দিব লাগে হোমোলগাছ অৰ্গেনত ঠিক আছে সেইখিনি চাবা এডাপটিভ ৰেডিয়েশ্যন চাবা নেক্সট তোমালোকে এডাপটিভ ৰেডিয়েশ্যন মই তোমালোকক হাইলাইট ইয়াতে কৰি দিছোঁ কি চাব লাগে ঠিক আছে দেন তোমালোকে চাবা এডাপটিভ ৰেডিয়েশ্যন চাবা এডাপটিভ ৰেডিয়েশ্যনৰ মই তোমাক আগতেও বুজাইছোঁ এডাপটিভ ৰেডিয়েশ্যনৰ দুটা এক্সাম্পল কি কোনটো হয় এটা yes marsupial of Australia হয়নে marsupial of Australia সেকেন্ড টু কি হয় ডারউইন ফিঞ্চেস ইন গ্যালাপাগোস আইল্যান্ড মনত থবা এটা হল অস্ট্রেলিয়ান মার্সুপিয়েল বা মার্সুপিয়েল অফ অস্ট্রেলিয়া যিকোনো এটা ক'ব পাৰা নেক্সট কি হ'ব ডারউইন ফিঞ্চেস ইন গ্যালাপাগোস আইল্যান্ড মনত থবা ইভলিউশনৰ এইগিটা বহুত ইম্পৰ্টেণ্ট হয় মই বাৰম্বাৰ কৈছোঁ ইভলিউশনৰ ফাউণ্ডাৰ ইফেক্ট সল্টেশন এনালগাছ অৰ্গেন হোমোলগাছ অৰ্গেনৰ তোমালোকৰ ডিফাৰেন্সেছ সুধিব পাৰে নেক্সট তোমালোকৰ লেমাৰ্কৰ কোৱেশ্চন আহিব পাৰে এইটো লং কোৱেশ্চনত আহিব পাৰে তোমালোকে লং কোৱেশ্চনৰ ডিমাণ্ডো কৰি আছা যেনেকৈ মই তাৰো এটা ভিডিঅ' বনাম লং কোৱেশ্চনত কি পঢ়িব লাগে মানে এটা লাষ্ট মিনিটতো তোমালোকক মই বৰ বেছি এটা ক'ব নোৱাৰোঁ কিন্তু এইকেইটা তোমালোকে পঢ়ি যাবা ডারউইন থিওৰি এইটো লং কোৱেশ্চনত আহিব পাৰে ডারউইন থিওৰি অফ ইভলিউশনৰ কি কনচেপ্টগিটা এক্সপ্লেইন কৰা বা ডেছক্ৰাইব কৰা এইখিনি মনত থবা ঠিক আছে নেক্সট তোমালোকৰ আৰু এটা আছে ইভলিউশনৰ যিটো নেক্সট ডায়াগ্ৰামটো মই ক'ম উৰে এণ্ড মিলাৰ্ছৰ ডায়াগ্ৰামৰ ওপৰত তোমালোকক অকণ নোট লিখিবলৈ দিব পাৰে লং কোৱেশ্চনত এইটো যেনেকৈ এইটো নহয় সৰি এইটো যেনেকৈ চোৱা এইটো এটা ডায়াগ্ৰাম আহিছে ইভলিউশনৰ সেকেন্ড ডায়াগ্ৰামটো চোৱা ইভলিউশনৰ ডায়াগ্ৰামটো বটা টাফ নহয় এইটো এবাৰ ট্ৰাই কৰি চাবা ডায়াগ্ৰাম অফ মিলাৰ্ছ উৰে এণ্ড মিলাৰৰ ইয়াত তোমালোকক 1 মাৰ্কৰ কুৱেশ্যনো আহিব পাৰে 1 মাৰ্কছৰ কুৱেশ্যন যেনেকৈ ৰ'বা 1 মাৰ্কছৰ কুৱেশ্যন যেনেকৈ তোমালোকক আহিব পাৰে এইটো এক্সপেৰিমেণ্টত কি গেছ ইউজ হোৱা হৈছে মিথেন মানে এইটোক আমি কি কওঁ মিথেন এমোনিয়া NH3 হয়নে H2O ৱাটাৰ ইউজ হৈছে আৰু হাইড্ৰোজেন গেছ ইউজ হৈছে এইগিটা গেছ ইউজ হৈছে মিথেনত কিমান ডিগ্ৰী সেলসিয়াছ টেম্পাৰেচাৰত 800 ডিগ্ৰী সেলসিয়াছত মনত থবা এইখিনি কিছুমান শৰ্ট কোৱেশ্চন সুধিব এই ডায়াগ্ৰামটোৰ বিষয়ে অলপ নোট লিখিব পাৰে এইটো চোৱা this one is boiling water it to vacuum pump it electrode coil these are the gases which is used in egita gases hoise jigita use kora hoise Miller's ure experimentot aru experimentot teoloke ki observe korisile amino acids observe korisile balage bookor line on pori saba ebar amino acid ebar thorough reading kori jaba jate kiba eta mane
থুলমূলকৈ যিটো আইডিয়া পা তাতে তোমালোকে লিখিব পাৰা ধুনীয়াকৈ এমিনো এচিডছ তেওঁলোকে অবজাৰ্ভ কৰিছিলে আকৌ সিমিলাৰ এক্সপেৰিমেণ্ট কৰি পিনে তেওঁলোকে সিমিলাৰ এক্সপেৰিমেণ্ট কৰি কি লাইন ধুনীয়াকৈ বুকত দিয়া আছে সিমিলাৰ এক্সপেৰিমেণ্ট কৰি তেওঁলোকে কি অবজাৰ্ভ কৰিছিলে সুগাৰ নাইট্ৰোজেনাছ বেসেছ হয়নে নাইট্ৰোজেনাছ বেসেছ পিগমেণ্টছ ফেটছ এক্সেট্ৰা এইখিনি তেওঁলোকে কি কৰিছিলে অবজাৰ্ভ কৰিছিলে এই কুৱেশ্যনটো এই ডায়াগ্ৰামটো অলপ চাই যাবা ঠিক আছে নেক্সট কুৱেশ্যন আমি চাওঁ কি আহিছে চোৱা নেক্সট কুৱেশ্যন তোমালোকক দিয়া আছে মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ ইয়াৰে কুৱেশ্যন কেনেকৈ টাইপৰ আহিব পাৰে চোৱা এইটো এটা বায়'গেছ প্লেণ্টৰ এটা ডায়াগ্ৰাম হয় য'ত কাউ ডাঙৰ ইউজ হৈছে গেছ ইউজ হৈছে গেছ হোল্ডাৰ আছে গেছ ইয়াৰ পৰা গেছটো ৰিলিজ হয় চোৱা ৰিলিজ হয় ইয়াৰ পৰা গেছটো মানে এইটোক কয় ডাইজেষ্টাৰ ইয়াক কয় স্লাজ ঠিক আছে ইয়াৰ পৰা তোমাৰ কুৱেশ্যনটো কেনেকৈ আহিব পাৰে চোৱা তোমাৰ কুৱেশ্যনটো কেনেকৈ আহিব which gases are produced in anaerobic sludge digester তোমালোকে কৈছিলা নহয় যে মেম এইবাৰ অকণমান কুৱেশ্যনবোৰ বেলেগ ভাগে দিব অলপ বেলেগ টাইপত ক'ব তোমালোকক হয়তো বায়'গেছ চবেই ডাইৰেক্ট পঢ়িব যে ফিগাৰটো ডাইৰেক্ট বায়'গেছ প্লেণ্ট আহিছে এনাৰবিক স্লাজ ডাইজেষ্টাৰ কি হয় তোমালোকে মনত থবা ইয়াক এনাৰবিক স্লাজ ডাইজেষ্টাৰ বুলিও কোৱা হয় আৰু এনাৰবিক স্লাজ ডাইজেষ্টাৰত কি গেছ ইউজ কৰা হয় যেনেকৈ ইয়াত ইউজ কৰা হয় গেছৰ এনচাৰ মই লিখি দিছোঁ চাই যাবা মিথেনৰ ফৰ্মুলা CH4 মানে মিথেন ইউজ কৰা হয় হাইড্ৰোজেন সালফাইড গেছ ইউজ কৰা হয় ইয়াতে চোৱা দিয়া আছে মিথেন কাৰ্বন ডাই অক্সাইড H2S হাইড্ৰোজেন গেছ হাইড্ৰোজেন সালফাইড ইউজ কৰা হয় হাইড্ৰোজেন সালফাইড ঠিক আছে নেক্সট অক্সিজেন ইউজ হোৱা হয় H2S এণ্ড অক্সিজেন ইউজ কৰা হয় এটসেট্ৰা ঠিক আছে এইটো ডায়াগ্ৰাম চাবা এইটো ডায়াগ্ৰাম এটা ইম্পৰ্টেণ্ট মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰৰ ঠিক আছে নেক্সট কুৱেশ্যন আমি আহোঁ ব'লা নেক্সট কুৱেশ্যন বায়'টেকনলজি প্ৰিন্সিপাল এণ্ড প্ৰচেছেছত চোৱা তোমালোকৰ এইটো ডায়াগ্ৰাম হৈছে ষ্টেপ ইন দ্য ফৰ্মেশ্যন অফ ৰিকম্বিনেণ্ট DNA বাই দ্য একশ্যন অফ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ মই আগতেও তোমালোকক আগৰ প্ৰিভিয়াছ ভিডিঅ'টোত কৈছোঁ দুটা নিউক্লিয়াছ থাকে এক্সোনিউক্লিয়েজ আছে আৰু এণ্ডোনিউক্লিয়াছ আছে এক্সোনিউক্লিয়াছটো ৰিকম্বিনেণ্ট DNA টেকনলজিত ব্যৱহাৰ নহয় এণ্ডোনিউক্লিয়েজহে ৰিকম্বিনেণ্ট DNA টেকনলজিত RDNA টেকনলজিত ইউজ কৰা হয় আৰু এই ৰিকম্বিনেণ্ট DNA টেকনলজিটো তোমালোকক মই প্ৰচেছটোও কৈ দিছিলোঁ যেতিয়া দুটা অৰ্গেনিজমৰ DNAটো এক্সট্ৰেক্ট কৰি এটা নিউ DNA ৰিকম্বাইন কৰা হয় সেইটোকে আমি কি কওঁ ৰিকম্বিনেণ্ট DNA টেকনলজি আৰু সেই ৰিকম্বিনেণ্ট DNA টেকনলজিটো এতিয়া তাৰ পিছত কি কৰা হ'ব হোষ্ট এটা DNAত ভৰোৱা হ'ব যাতে সি ক্লোনিং কৰিব পাৰে হয়নে ক্লোনিং কৰিবলৈ পৰা যিটো হোষ্ট ইউজ হয় সেই হোষ্টটোৰ নাম হৈছে ইকলাই বেক্টেৰিয়া যেতিয়া ইকলাই নিজৰ বেক্টেৰিয়াটো নিজৰ ক্ৰম'জোম বা DNAটো ৰেপ্লিকেট কৰিব অট'মেটিকলি RDNA টেকনলজি তাৰ ভিতৰত যিটো ৰিকম্বাইন DNA আছে তাকো কি ক'ব ৰেপ্লিকেট কৰিব এনেকৈ বহুত কি কৰিব ক্লোনিং হ'ব ক্লোনিং প্ৰচেছৰ পৰা তেওঁলোকে কি কয় প্ৰচেছটো কৰাৰ পিছতো বহুত বহুতকেইটা প্ৰচেছ আছে যেনেকৈ ডাউন ষ্ট্ৰিমিং কৰা হ'ব মানে ডাউন ষ্ট্ৰিমিং কৰি পিনে তেওঁলোকে প্ৰডাক্ট ইউজ কৰে একচুৱেলি ৰিকম্বিনেণ্ট টেকনলজি তোমালোকে সদায় মনত থবা এইটো এটা প্ৰচেছ হয় তাতে ভেৰিয়াছ টুলছ ইউজ হয় তোমালোকক মই টুলছৰ কথাও কৈছোঁ কম্পিটেণ্ট হোষ্ট ক্লোনিং ভেক্টৰ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়েজটো কি বুলি কোৱা হয় মলিকুলাৰ চিজাৰ বুলিও কোৱা হয় ঠিক আছে এইটো কিহৰ কাৰণে ইউজ হয় কাটিঙৰ কাৰণে ইউজ কৰা হয় তোমালোকৰ ইয়াতে চোৱা এইটোৱে ভালকৈ ডায়াগ্ৰামটো চাই লোৱা ইয়াত তোমালোকৰ আহিব পাৰে এইটো ঠিক আছে আৰু ইয়াৰে এইটো কুৱেশ্যন এনেকৈ নাহি পিনে তোমালোকক পেলিণ্ড্ৰমিক ছিকুৱেঞ্চৰ কথাও আহিব পাৰে পেলিণ্ড্ৰম ছিকুৱেঞ্চ কাক কয় পঢ়ি যাবা পেলিণ্ড্ৰম ছিকুৱেঞ্চৰ বিষয়ে আহিব পাৰে ইয়াত চোৱা তোমালোকক কি দি আছে
Action of restriction enzyme. Restriction enzyme কেনেকে action কৰে. Restriction enzyme যিটো restriction endonuclease enzyme আছে হি কি কৰে কাটিংৰ কাৰণে ইউজ কৰে. ইয়াত চোৱা এটা ভেক্টৰ DNA আছে এটা ফৰেন DNA আছে হয়নে মই আগতেও কৈছো DNA ডাবল স্ট্ৰেন্ডেড আছে আৰু DNA মেড আপ অফ what nitrogenous bases phosphate and pentose sugar ঠিক আছে যদি RNA হয় রাইবোজ সুগার ব্যবহার হ'ব রাইবোজ সুগার ব্যবহার হ'ব RNA এর ক্ষেত্ৰত আৰু DNA এর ক্ষেত্ৰত কি হ'ব ডিঅক্সিরাইবোজ সুগার ইউজ হ'ব ডিঅক্সিরাইবোজ সুগার ইউজ হ'ব ঠিক আছে তো ইয়াত চোৱা এটা ভেক্টৰ এইখিনি কি হৈছে নাইট্ৰোজেনাছ বেসিস হয় এটা নাইট্ৰোজেনাছ বেসিস হয় G for guanine A for adenine thymine আৰু মনত থবা তোমালোকৰ এটো কোনটো জায়গা য'ত DNA টো ৰেপ্লিকেট হ'ব suppose এটো এটা DNA ফাংশন কি কৈছিলো ৰেপ্লিকেশন হ'ব ৰেপ্লিকেশন হোৱাই DNA ৰেপ্লিকেশন হোৱাটোকে আমি কি কওঁ DNA ৰেপ্লিকেশন যোনটো পোৰশনৰ DNA ৰেপ্লিকেশন হ'ব হেতুক আমি কওঁ ORI origin of replication বুলি কওঁ origin of replication ঠিক আছে origin of replication আৰু এই origin of replication কি হ'ব এই যেটো origin of replication হয় যিটো জায়গাৰ পৰা replication হ'ব সেই জায়গাডোখৰ পৰা কি হ'ব সেই জায়গাডোখৰ মনত থবা সেই জায়গাডোখৰ পৰা তোমাৰ কি হ'ব হেলিকেজ সেই জায়গাডোখৰ পৰা তোমাৰ ইয়াত সেপাৰেট DNA strand to separate act as a template DNA নিচিনা কাম কৰিবলৈ স্টাৰ্ট কৰি দিব আৰু যেটো জায়গাত হ'ব এটা 6 বেস পেয়াৰ তেওঁলোকে 6 বেস পেয়াৰ হিচাপে তেওঁলোকে কাট কৰিব যেনেকৈ তোমালোকক বেস পেয়াৰটো দি দিব পাৰে GAATTC ঠিক এই জায়গাডোখৰতে তেওঁলোকে কাট কৰিব কিহত কৰিব GAATTC তাৰপিছত এইটো ভেক্টৰ DNA ৰ পৰা কাট কৰিলে এই পোৰশনটোত এইটো ফৰেন DNA ৰ পৰা কাট কৰিলে বেলেগ এটা DNA দুটা অৰ্গানিজমৰ DNA লৈ পিনে কম্বাইন কৰিলে ৰিকম্বিনেট DNA হয় ইয়াৰ পৰা কাট কৰিলে এই পোৰশনটোত কাট কৰি পিনে কি কৰিব তেওঁলোকে ই কৰাই কাট কৰি পিনে এইটো এন্ডটো কয় স্টিকি এন্ড তেওঁলোকে তাৰ পিছত কি কৰিব কাট কৰি পিনে ইয়াৰ এন্ডৰ লগত কি কৰিব ষ্টিক কৰি দিব sticky end to দুটাৰ sticky end to কি কৰিব এটো এটা DNA এটো কাট কৰিলে তো দুটাৰ sticky end to কেনেকৈ তেওঁলোকে কি কৰিব জয়েন কৰি দিব ঠিক আছে যেটো জয়েন কৰিব জয়েনিং কৰা যেটো জয়েন কৰিব বা গ্লু হিচাপে কাম কৰিব তাকে আমি কি বুলি কওঁ তাকে আমি কওঁ লাইগেজ তাত যেটো এনজাইম ইউজ হ'ব সেই এনজাইমটো কয় লাইগেজ DNA লাইগেজ এটো কি বুলি কয় DNA লাইগেজ বুলি কোৱা হয় ঠিক আছে DNA লাইগেজ মনত থবা তাৰ পিছত জয়েন কৰি পিনে যেটো নিউ DNA ফ্ৰেগমেন্ট জয়েন এট দ্য স্টিকি এন্ড কোড জয়েন হৈছে স্টিকি এন্ডত জয়েন হৈ যেটো নতুন DNA এটা ফৰ্ম হৈছে সো ইয়াতে দুটা বেলেগ DNA জয়েন হৈছে জয়েন কোড হৈছে জয়েন কোড কাট কোড কৰিব GAATTC ভেক্টৰ DNA আৰু ফৰেন DNA GAATTC তোমালোকে বেক সাইডৰ পৰা চালেও এবাৰ এফালেও চালেও GAATTC ইয়াত কাট কৰিব কাট কৰি পিনে তেওঁলোকে স্টিকি এন্ডত তেওঁলোকে কি কৰিব জয়েন কিহেদি কৰিব DNA লাইগেজেদি কৰিব জয়েন কৰি পিনে কি হ'ব এটা নতুন ৰিকম্বিনেট DNA ফৰ্ম হয় তাকে আমি কি কওঁ তাকে ৰিকম্বিনেট DNA টো গৈ ট্ৰান্সফৰমেশন প্ৰসেস হ'ব ট্ৰান্সফৰমেশন প্ৰসেস হৈ পিনে কোড যাবগে তাত যাব হোষ্ট সেলত তাক কি কৰা হ'ব ট্ৰান্সফৰ্ম কৰা হ'ব ঠিক আছে হেতুকে আমি কি কওঁ দ্যাট ওভাৰঅল প্ৰসেস ইজ কল্ড ৰিকম্বিনেট DNA তোমালোকক এইটো ডায়াগ্ৰামো আহিব পাৰে স্টেপ ইন দ্য ফৰ্মেশন অফ ৰিকম্বিনেট DNA বাই দ্য একশন অফ ৰেষ্ট্ৰিকশন নিউক্লিয়েজ এনজাইম আৰু এইটো কাৰ হৈ আছে ইকো-RI ঠিক আছে ইকো-RI এটা ব্যাকটেৰিয়া হয় তাৰ হে ব্যাকটেৰিয়াটোৰ ওপৰত এখিনি প্ৰসেসখিনি চলি আছে ঠিক আছে এইটো কোৱেশ্চন আহিব পাৰে নেক্সট কোৱেশ্চনটো আমি চাওঁ সেম বস্তুবোৰ মোৰ অৰ লেস সব সিমিলাৰে হয় তোমালোকৰ ডায়াগ্ৰামবোৰ বেলেগ ভাগে দি আছে কিন্তু সব সিমিলাৰ হয় সেম এইটো সোৱা তোমালোকে এই ডায়াগ্ৰামটো সোৱা তোমালোকৰ হে প্ৰিন্সিপাল এন্ড প্ৰসেসতে আছে এইটো সোৱা ফৰেন DNA হে যেটো আগৰ DNA দিয়া আছে আগৰ যেটো ডায়াগ্ৰামটো এইটো এটা প্লাজমিড ভেক্টৰ DNA প্লাজমিড হয় ঠিক আছে ভেক্টৰৰ DNA দুটা জয়েন কৰিব মই কৈছিলো জয়েন কাট কিহত কৰিব GAATTC কাট কৰিব ঠিক আছে কাট কৰি কি কৰিব জয়েন কৰিব
with the help of DNA ligase etu cut korile swa yar pora etu cut korile yar pora etu cut korile cut koribo GAATTC then ligase enzyme thodi moi ei matro tumalogok koisilu ligase enzyme ki DNA ligase ba ligase enzyme or function ki tumalogok etu 1 mark or karone di dibo pare je ligase enzyme or function ki i glue hisabe kaam kore ই এটা DNA strand দুটা এটা DNA template আন এটা vector DNA আর foreign DNA কি কব জয়েন কৰিব ঠিক আছে DNA সোয়া ligase join foreign DNA to plasmid to মই তোমালোকক ফার্স্ট ভিডিও টুতে কৈছিলো plasmid to কি কয় এক্সট্রা ক্রোমোজোমাল সার্কুলার DNA অফ এ ব্যাকটেরিয়াল সেল টুকে plasmid কয় তাৰ পিছত এটা নতুন DNA হল নতুন DNA ফর্ম কৰি পিনে এই DNA টো এতিয়া কাম কি অকল DNA বনাই থৈ দিয়াটো কাম নহয় ৰিকম্বিনেন্ট DNA তাৰ ইউজ টু জেনেটিক ইঞ্জিনিয়াৰিং থ্ৰু দি তাৰ ইউজ টু কি হৈছে হয়নে তাত গৈ পিনে তাৰ পিছত কি হ'ব এই ৰিকম্বিনেন্ট DNA টো ফর্ম হ'ব ট্ৰান্সফর্ম প্ৰসেস লৈ পিনে তেওঁলোকে কি কৰিব ইকলাই ব্যাকটেৰিয়াত এই DNA টো ইনসার্ট কৰি দিব ঠিক আছে তাৰ পিছত কি হ'ব ক্লোনিং প্ৰসেস হ'ব ক্লোনিং সোয়া এটাৰ পৰা দুটাৰ পৰা আকৌ চাৰিটা মানে দুটাৰ পৰা আকৌ ইয়াৰ পৰা আকৌ হ'ব এটুকে কি কয় দিস প্ৰসেস ইজ কল্ড DNA cloning ইয়াৰ পৰাও তোমালোকৰ বেলেগ কোৱেশ্চন আহিব পাৰে ৰেষ্ট্ৰিকশন এনজাইম কাট কৰে হোৱাট ইজ দ্য আনাদাৰ নেম অফ ৰেষ্ট্ৰিকশন এনজাইম মলিকুলাৰ সিজার কোৱা হয় লাইগেজ ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে শৰ্ট কোৱেশ্চন ইয়াৰ পৰা এটা আহিব পাৰে ট্ৰান্সফৰমেশন প্ৰসেস আহিব পাৰে ঠিক ট্ৰান্সফৰমেশন প্ৰসেসত তোমালোকক মই আগতেও কৈছো এটু চাই যাবা BR322 ইয়াত কি ইউজ হয় যেনেকে ইয়াত যেটো এন্টিবায়োটিক রেজিস্টেন্স জিন ইউজ হয় এন্টিবায়োটিক রেজিস্টেন্স যেটো জিন হয় রেজিস্টেন্স জিন হয় কি হয় এমফিসিলিন মানে আর টেট্রামাইসিলিন আর এমফিসিলিন আর কানামাইসিন ইউজ হয় কানামাইসিন এবোৰ তোমালোকে বুকত ধুনিয়াকে হাইলাইট কৰা আছে বুকত দিয়া আছে তোমালোকে হাইলাইট কৰি পিনে পঢ়ি যাবা তাতে ৰেষ্ট্ৰিকশন সাইট কেটা থাকে ৰেষ্ট্ৰিকশন সাইট ধুনিয়াকে আহিব ৰেষ্ট্ৰিকশন সাইট কেটা থাকে 8টা ৰেষ্ট্ৰিকশন সাইট আছে 8 ৰেষ্ট্ৰিকশন সাইট আছে কি আছে তোমালোকে পঢ়ি ৰেষ্ট্ৰিকশন সাইট কি আছে তোমালোকে পঢ়ি যাবা যেনেকে বাম টেট্ৰামাইসিলিনত TR এন্টিবায়োটিক রেজিস্টেন্স জিনত কি আছে বাম 1 ঠিক আছে আৰু সাল 1 আছে সাল 1 তাৰপিছত এমফিসিলিনত কি আছে মনত থবা এইগিটা মনত থৈ যাবা হয়তো তোমালোকৰ শর্ট কোৱেশ্চনত আহিব পাৰে রোগ কাক কয় ডায়াগ্ৰামটোতে চাবা রোগ কাক কয় BR মিন্স সাইন্টিষ্টৰ নাম বলিভিয়াৰ এণ্ড ৰড্ৰিক সাইন্টিষ্টৰ নাম হয় ৰড্ৰিক তো তোমালোকে এটো P stands for plasmid তো তোমালোকে ওভারঅল বায়োটেকনোলজি প্রসেসটো ভালকে চাই যাবা ঠিক আছে এটো ডায়াগ্রামটো আহিব পাৰে এই ডায়াগ্রামটো তোমালোক আহিব পাৰে ডায়াগ্রামটো ভালকে চাই যাবা এটো নেক্সট যেটো তোমালোকক মই দিয়া আছে এটো চোৱা নেক্সট ডায়াগ্রামটো যেটো দিয়া আছে এটো নেক্সট ডায়াগ্রামটো এটো চোৱা ইয়াৰ পৰা তোমালোকক দি দিব পাৰে টেট্ৰামাইসিলিন আৰু কি আছে বাম H1 সাল ইম্পৰ্টেন্ট হয় দি দিব তাতে এইগিটা কয় restriction sites ঠিক আছে এইগিটা কয় restriction sites এটো এটা restriction site তো টেট্রাসাইক্লিন আৰু কি কোনটো restriction আছে বাম H1 সাল আছে এমফিসিলিন এন্টিবায়োটিক রেজিস্ট্যান্টত কি আছে PUB1 PST1 আছে এই দুটা এগিটা মনত থবা তাৰ বাহিৰত কি আছে ইকো RI ক্লা হিন্দ 3 তোমালোকক কোৱেশ্চন আৰু এটা কোৱেশ্চন আহিব পাৰে ফাৰ্স্ট ৰেষ্ট্ৰিকশন তোমালোকে এই কোৱেশ্চনটো চাই যাবা মই এনসাৰটো নকওঁ তোমালোকে নিজে বুকৰ পৰা পঢ়ি পিনে চাই যাবা ফাৰ্স্ট যেটো ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়েজ ডিসকভাৰ্ড হৈছে বা ওলাইছে হেতুৰ নাম কি ফাৰ্স্ট ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়েজ হিন্দ 2 নে হিন্দ 1 তোমালোকে চাবা মই অকমান হিন্ট এটা দি দিছো হিন্দ 2 নে হিন্দ 3 তো
তোমালোকে ক'বা চাই পিনে এইখিনি পঢ়িবা এইখিনি বহুত ইম্পৰ্টেণ্ট হৈছে এইটো তোমালোকক দিয়া আছে চ' এইটো ORI মিনছ অৰিজিন অফ মই আগতেও কৈছোঁ ORI মিনছ হোৱাট অৰিজিন অফ ৰেপ্লিকেশ্যন য'ৰ পৰা ৰেপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে অৰিজিন অফ ৰেপ্লিকেশ্যন কাট ক'ৰ পৰা হৈছে কাট কোনটো ছেকশ্যনত DNA পুৰা জেগাৰ DNA নাইট্ৰজেনাছ বেছেছে ভৰি পৰি আছে A T G C হয়নে কোন জেগাৰ পৰা G A suppose A T T C তো তোমাৰ C তো কোনটো প্লেচৰ পৰা কাটিংটো হ'ব ইয়াৰ পৰা DNA টো কি কৰিব কাট কৰিব হয়নে ইয়াৰ পৰা ফৰেন DNA বা ভেক্টৰ DNA এটা কাট হ'ব তো হেতু সাবাহিৰ ক'ৰ পৰা কাট কৰে বা পেলিন্ড্ৰমিক সিকোয়েন্স মই আগতে কৈছি আছো ই কলাই ক্লোনিং ভেক্টৰ PBR 322 showing restriction sites in 3 EcoRI BAM1 SAL1 PUV2 PST1 CLA1 ORI origin of replication and antibiotic resistant gene like ampicillin R and tetracycline R ROP এটো ROP এতিয়া এই ৰোপটোৱে কি কৰে ইট কোডস ফৰ প্ৰোটিন ইনভলভমেন্ট ই কি কৰে প্ৰোটিন ইনভলভমেন্টত হেল্প কৰে ইন ডিউৰিং DNA replication during DNA replicationত ই কি কৰে ৰোপে কি কৰে প্ৰোটিন কোডস কৰে কিছুমান প্ৰোটিনবোৰ কোড কৰে কোড প্লাজমিডত এই প্লাজমিডটোৰ প্ৰোটিনটো কোড কৰে ঠিক আছে নেক্সট কোৱেশ্চন আমি চাওঁ বলা Next question তোমালোকৰ আছে এটো PCR chain reaction PCR chain reaction to কোনে first develop কোনে দিছে বা কোনে হেৰি কৰিছিলে সাইন্টিষ্ট জনৰ নাম হৈছে ক্যাৰি মুলিস আহি যাব পাৰে কেতিয়াবা তোমালোকৰ বুকত দিয়া নাই নেকি খুব সম্ভৱ নতুন বুকটো চাবা নিউ বুকত দিছে নহলে বা পিছফালে সাপ্লিমেন্টাৰী দিয়া আছে নেকি চাবা ক্যাৰি মুলিস PCR reaction to kune develop korisile Kary Mullis PCR stands for ki polymerase chain reaction PCR stands for polymerase chain reaction a polymerase chain reaction at ki process ase DAE etu technique to monot thoba DAE denaturation annealing extension processor etu swa DNA double stranded DNA DS means DS stands for double stranded monotova DS means double stranded DS DNA ta double stranded DNA to ar monotova DNA hoda anti polarity thake eta jodi 5-3-n thake an eta ki hobo 3-5-n hobo 3-5-n hobo monotova hekane so eta jodi 5-3- and ase antut ki ase 3-5-n ase DNA hoda anti polarity jo tumalke etu code pohisla Watson and Crick ot pohibo lebo Watson and Crick or features kitao pohi jaba Watson and Crick or features kitao pohi jaba DNA width kiman hoy 20 Armstrong হয়নে তাৰ পিছত DNA কাৰ লগত A হদাই ডাবল বন্ড হয় T লগত থায়ামিনৰ লগত G হদাই ডাবল বন্ড ট্রিপল বন্ড হয় সাইটোসাইনিলৰ লগত তাৰ পিছত সাৰগ্ৰাফ ৰুল টু সাবা সাৰগ্ৰাফ ৰুল A plus G C plus T is equal to 1 Sargraph rule to saba ekhini pra question ha probability 1 marks or hoba DNA Watson and Crick to tumalgo long question ot ahibo tete diagram to tumalge draw koriba Sargraph rule to tumalgo 1 marks or dibo pare yare features gita pohiba kiman pitch kiman hoy pitch to kiman hoy DNA 3.4 ঠিক আছে তো আৰু এই DNA যেনেকে A হল A T মই আগতে কৈছো GC এই দুটাৰ মাজে এই পুৰা পিচ টু হ'ব 3.4 nanometer তো দুটা DNA বেস পেয়াৰ মাজত যেটো গ্যাপ হ'ব 3.4 divided by 10 কিমান হ'ব 0.3 nanometer তোমালকে দিয়া থাকিব সবাত বুকত দিয়া আছে এটা লাইনত টু কনজুগেটিভ বেস পেয়াৰৰ ডিসটেন্স টু কনজুগেটিভ দুটা এটা বেস পেয়াৰ টু কনজুগেটিভ বেস পেয়াৰৰ ডিসটেন্স টু কিমান পিচ টু হৈছে তোমাৰ 3.4 nanometer কোৱেশ্চন দিব আকৌ আমি বেক হম So तुमालके PCR to denaturation annealing extension process থাকে double stranded DNA to heat কৰা হয় heat কৰি পিনে মই আগতে তোমালোকৰ DNA replication ত আছিল semi conservative replication ত বা ওকাজাকি fragments ত তোমালোকৰ আছিল কিছুমান সৰু সৰু DNA এটা strandৰ against ত কিছুমান সৰু সৰু RNA primer form হয় RNA primer কিছুমান RNA primer মানে হল short
segment বা fragment of RNA. RNA primer means short, primer means কি হয় তোমালোকে sorry SHORT short fragments of RNA, short fragments of RNA মনত থবা primer কি বহুতে নেজানিব পাৰে হেতু কি হয় যেতিয়া DNA ডাবল স্ট্ৰেন্ডেড থাকে DNA ডাবল স্ট্ৰেন্ডৰ এটা স্ট্ৰেন্ডে কাম কৰিব এটা স্ট্ৰেন্ড লিডিং স্ট্ৰেন্ড হ'ব এটা স্ট্ৰেন্ড কি হ'ব লেগিং স্ট্ৰেন্ড হ'ব লিডিং স্ট্ৰেন্ডটো কন্টিনিউয়াস কমপ্লিমেন্টাৰী স্ট্ৰেন্ড ফৰ্ম কৰিব লাগে কিন্তু লেগিং স্ট্ৰেন্ড থাকিব লেগিং স্ট্ৰেন্ডটো কি কৰিব এই টেমপ্লেট স্ট্ৰেন্ডটোৱে সৰু সৰু RNA প্ৰাইমাৰ ফৰ্ম কৰিব RNA প্ৰাইমাৰ মানে শৰ্ট ফ্ৰেগমেন্টছ অফ RNA প্ৰাইমাৰ ফৰ্ম কৰিব সেই RNA প্ৰাইমাৰ যেটো আছে হেতু পিছত গৈ পিনে DNA কি কৰে হে টেমপ্লেট DNA টো কমপ্লিমেন্টাৰী নিউলি সিনথেসাইজ কমপ্লিমেন্টাৰী স্ট্ৰেন্ড ফৰ্ম কৰিব এনেকে সৰু সৰু যেতিয়া সেগমেন্ট DNA সেগমেন্ট ফৰ্ম কৰি দিব আৰু এটো একেবাৰে জয়েন কৰি দিব জয়েন কৰোতে যেটো এনজাইম লাগে হেতু মই আগতেও কৈছো লাইগেজ এনজাইমে কাম কৰিব তোমালোকে ইয়াৰ পৰা ইয়াৰে আৰু এটা কোৱেশ্চন বেস্ট কোৱেশ্চন আছে ওকাজাকি ফ্ৰেগমেন্ট কাক কয় ওকাজাকি ফ্ৰেগমেন্টছ কাক কয় ওকাজাকি ফ্ৰেগমেন্ট কাক কয় ইয়াৰ ওপৰত চাবা লিডিং স্ট্ৰেন্ড কাক কয় লিডিং স্ট্ৰেন্ড lagging strand leading strand lagging strand ঠিক আছে লিডিং স্ট্ৰেন্ড লেগিং স্ট্ৰেন্ড ইয়াৰ ওপৰত চাবা তাৰ পিছত এটো জয়েন কৰা পিছত কি কৰিব DNA পলিমাৰেজ টেক পলিমাৰেজ থাৰ্মাছ এ টেক TAQ যেটো আছে TAQ ইয়াক কয় থাৰ্মাছ একুৱাটিকাছ এটো 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে থাৰ্মাছ একুৱাটিকাছ কোনটো ব্যাকটেৰিয়া ইউজড হয় DNA কোনটো ব্যাকটেৰিয়া ইউজ হয় PCR চেইন ৰিঅ্যাকশনত হেতু কয় থাৰ্মাছ একুৱাটিকাছ টেক পলিমাৰেজ এনজাইম ইউজ হয় DNA পলিমাৰেজ এটা এনজাইম হয় এই DNA পলিমাৰেজ এনজাইমটোৰ কোনটো এনজাইমটোৰ ব্যাকটেৰিয়াটোৰ নাম কাক কোৱা হয় বুলি ক'লে তোমালোকে লিখিবা থাৰ্মাছ একুৱাটিকাছ ব্যাকটেৰিয়া ই কি কৰিব ডিঅক্সি নিউক্লিওটাইডস ফৰ্ম কৰিব এন্ড দেন আফটাৰ একদম লাষ্ট যেটো লাষ্ট তোমালোকৰ লাষ্ট লাইনটো মানে লাষ্ট যেটো প্যাৰাগ্ৰাফ আছে তাত তোমালোকে এক্সটেনশন কৰা বুলি কবা দেন এক্সটেনশন প্ৰসেসটো কৰি পিনে 30 সাইকেল প্ৰডিউস হ'ব তাৰ পিছত DNA এমপ্লিফাইড হ'ব PCR চেইন ৰিঅ্যাকশন কা কেতিয়া কৰা হয় মই আকৌ এবাৰ কৈছো ইট স্ট্যান্ডস ফৰ পলিমাৰেজ চেইন ৰিঅ্যাকশন PCR চেইন ৰিঅ্যাকশন কেতিয়া কৰা হয় যেতিয়া এটা DNA পৰা আমি মাল্টিপল কপিজ অফ DNA ফৰ্ম কৰো বহুত গিটা এটাৰ পৰা যেতিয়া আমি মাল্টিপল কপি ফৰ্ম কৰা হয় তেতিয়া আমি কি ইউজ কৰো হুনকালে DNA এমপ্লিফাইড কৰিবলে 1 বিলিয়ন টাইমছ মানে এমপ্লিফাইড কৰিবলে আমি কি ইউজ কৰো PCR পলিমাৰেজ চেইন ৰিঅ্যাকশন ইউজ কৰো ঠিক আছে একদম ধুনিয়াকে পঢ়ি যাবা শৰ্টকাটৰ DAE মনত থবা ডিনেচুৰেশন এনিলিং এন্ড এক্সটেনশন ইয়াত যেটো কি ইউজ হ'ব প্ৰাইমাৰ ইউজ হ'ব RNA প্ৰাইমাৰ ইউজ হ'ব আৰু কোনটো ব্যাকটেৰিয়া ইউজ কৰা হৈছে কোনটো ব্যাকটেৰিয়া এনজাইম ইউজ কৰা হৈছে থাৰ্মাছ একুৱাটিকাছ ব্যাকটেৰিয়াটো ইউজ কৰা হৈছে আৰু তাৰ পৰা টেক পলিমাৰেজ এনজাইমটো আমি ইউজ কৰো কিহত PCR চেইন ৰিঅ্যাকশনটো ঠিক আছে নেক্সট কোৱেশ্চন চাও বুলা নেক্সট তোমালোকৰ আহিব পাৰে এটো আছে তোমালোকৰ লাষ্ট চ্যাপ্টাৰটোৰ পৰাই আছে আই গেছ এটো তোমালোকৰ মাইক্ৰোবস টু নহয় ভালকে চাই লবা এটো তোমালোকৰ yes বায়োটেকনলজিতে আছে বায়োটেকনলজিটোৰ তোমালোকৰ ডায়াগ্ৰামটোৰ এটো ডায়াগ্ৰাম চাবা এটো তোমালোকক এই ডায়াগ্ৰামটো দি পিনে তোমালোকক খুদি দিব পাৰে যে এটো ডায়াগ্ৰামটো নামটো কি এই ডায়াগ্ৰামটোৰ নামটো কি ফিগাৰটোৰ এই ডায়াগ্ৰাম দি পিনে এই ফিগাৰটোৰ নামটো তোমালোকক খুদিব পাৰে ঠিক আছে এটো চাবা এটোৰ ফিগাৰটোৰ নামটো খুদি দিব পাৰে ঠিক আছে নেক্সট তোমালোকে চাবা এটো ডায়াগ্ৰাম চোৱাৰ পিছত নেক্সট তোমালোকে চাবা yes এটো ইম্পৰ্টেন্ট হয় organism and population এটো বহুত ইম্পৰ্টেন্ট হয় যেনেকৈ তোমালোকে চোৱা organism and population তোমালোকৰ population growth curve দিব পাৰে population growth curve growth curve কি হয় দিব পাৰে তাতে তোমালোকে মেনশন কৰিবা exponential growth না then sigmoid growth
या লজিষ্টিক গ্ৰোথ এক্সপনেনশিয়াল গ্ৰোথ বা লজিষ্টিক গ্ৰোথ ঠিক আছে এতিয়া চোৱা তোমালোকৰ এই গ্ৰাফটো যেটো প্লট কৰা হৈছে এই গ্ৰাফটো যেটো প্লট কৰা হৈছে এটো টাইম আৰু পপুলেশন ডেন্সিটি এটো হল কি আছে পপুলেশন এটো তোমালোকৰ টাইম দিয়া আছে এগেইনষ্ট পপুলেশন ডেন্সিটি এগেইনষ্ট ঠিক আছে যেটো আমি n population density to ami n di refer koru ki di refer koru n di and this k is for carrying capacity a k to ki boli koy carrying capacity yar pora 1 mark question hudibo pare carrying capacity kak koy 1 marks monot hoba carrying capacity 1 marks question ahibo carrying capacity yate swa a indicates ki refer kore b indicates ki refer kore a when responses are not limited the growth when responses are not limited the growth plot is exponential ami exponential ketia ko exponential growth to limited nohoy growth is not limited monot hoba growth is not limited aru yar limited tete ami formula to ki pao dn by dt is equal to rn n stands for population density and r stands for r to ki boli koa hoy r stands for intrinsic rate of natural increase তোমালোকে বুকত ভালকে চাই লবা natural increase আহিব পাৰে তোমালোকক এইটো ডায়াগ্ৰামটো এনেকৈ দি দিব তাৰ পিছত তোমালোকক দিব r stands for what বা n stands for what নহলে তোমালোকক দিব পাৰে population density exponential growth curve তোমালোকক characteristics দিব পাৰে growth to limited নহয় ঠিক আছে এখিনি মনত থবা এইকেটা নেক্সট নাম্বার b2 হৈছে when responses are limiting the growth মানে লজিষ্টিক গ্ৰোথত কি হ'ব লজিষ্টিক গ্ৰোথত কি হয় মনত থবা গ্ৰোথটো সদায় লিমিটেড হয় গ্ৰোথটো কি হয় গ্ৰোথ ইজ অলৱেজ লিমিটেড মানে অলৱেজ লিমিটেড গ্ৰোথ সদায় অলৱেজ লিমিটেড হয় তাৰে তোমাৰ ফৰ্মুলাটো dn by dt r as well মই আগতে কৈছো r intrinsic rate r to কি কোৱা হয় স্মল r to intrinsic rate of natural increase monot hoba n to ki koa hoy population density again k minus n divided by k stands for carrying capacity dn by dt ako ebar koi disu logistic to swa dn by dt rn thik ase rn yat equal to nahe de rn into k minus n divided by k আৰু exponential to dn by dt is equal to rn jot r2 হৈছে instinctive rate of natural increase and is population density etu pura monot hoi jaba eta tumalok ba difference between hudibo pare what is the difference between exponential growth or logistic growth thik ase ekhini tumaloke okoman monot hoi jaba next ami diagram to samola next to ahile মানে আৰু তোমালোকৰ থিওৰিও যদি আহে এক্সপনেনশিয়াল গ্ৰোথৰ বিষয়ে লিখিবলৈ বা পপুলেশন গ্ৰোথ কাৰ্ভৰ বিষয়ে লিখিবলৈ তোমালোকে ধুনীয়াকৈ ডায়াগ্ৰামটো বনাই অলপ লিখি পিনে কোড গ্ৰোথ লিমিটেড হয় কোড গ্ৰোথ লিমিটেড নহয় তে ফৰ্মুলা দিলা ফৰ্মুলাৰ কোডটো ষ্টেণ্ডছ ফৰ হোৱাট ক্যাৰিং কেপাচিটি বিষয়ে লিখি দিলা তোমালোকে এনাফ মাৰ্ক পাবা ঠিক আছে নেক্সট তোমালোকৰ ইয়াৰ ওপৰত কোৱেশ্চনটো কি আহে চোৱা নেটেলিটি মৰ্টেলিটি ইমিগ্ৰেশ্যন নেটেলিটি মিন্স হোৱাট P stands for birth rate and M stands for mortality means death rate population density ইয়াত চাবা এইগিটাও কিন্তু ইম্পৰ্টেন্ট হয় এ প্লাস প্লাস নেগেটিভ কিয় দিয়া হৈছে মই পপুলেশন ডেন্সিটি মাত্ৰ কৈ গৈছো পপুলেশন ডেন্সিটি স্ট্যান্ডস মানে ইট কোড ফৰ n দি আমি পপুলেশন ডেন্সিটি হয় গম পাইছো এতিয়া চোৱা যেতিয়া বাৰ্থ ৰেট বাহে তাক আমি নেটেলিটি বুলি কওঁ যেতিয়া ডেথ ৰেট হয় ইনক্ৰিজ হয় তাক আমি মৰ্টেলিটি বুলি কওঁ বাৰ্থ ৰেট বি ফৰ বাৰ্থ ৰেট ডি ফৰ ডেথ ৰেট ঠিক আছে ইমাইগ্ৰেশ্যন যেতিয়া পপুলেশ্যন
এণ্টাৰ কৰে যেতিয়া পপুলেশ্যন এণ্টাৰ কৰে ইমাইগ্ৰেশ্যন যেতিয়া পপুলেশ্যন ৰিলিজ হয় পপুলেশ্যন যায় এটা জেগাৰ পৰা আন এটা জেগালৈ যেতিয়া মানে এটা পপুলেশ্যন আমি বেসিক্যালি মানুহ লৈ পিনে কওঁ কিন্তু এইটো আমি যেহেতু পপুলেশ্যন চেপ্টাৰ পঢ়িছোঁ পপুলেশ্যন এটা হিউজ এমাউণ্ট অফ পপুলেশ্যন সেম স্পিচিছৰ মাজত যেতিয়া হিউজ এমাউণ্ট অফ পপুলেশ্যন যেতিয়া আন এটা জেগাৰ পৰা আন এটালৈ যায় আমি কি কওঁ ইমিগ্ৰেশ্যন যেতিয়া আহে এটা হিউজ পপুলেশ্যন যেতিয়া আহে এঠাইৰ পৰা তেতিয়া আমি কি কওঁ ইমাইগ্ৰেশ্যন সেইকাৰণে ইয়াত যেতিয়া এণ্টাৰ হয় মানে যেতিয়া এটা বস্তুৰ পৰা আমি এড কৰোঁ তেতিয়া আমি কি কওঁ পজিটিভ কওঁ হয়নে যেতিয়া এটা বস্তু আকৌ ইমাইগ্ৰেশ্যন আন এটা জেগাৰ পৰা এণ্টাৰ হোৱা এঠাইৰ পৰা আন এঠাইৰ পৰা এঠাইলৈ আহা মানে প্লাছ এইটো প্লাছ তো এটা যেতিয়া ডেথ ৰেট মানে যিমান হ'ব লাগে তাত যদি তোমাৰ ডেথ ৰেট ইনক্ৰিজ হৈ আছে নেগেটিভ হোৱা তাক আমি নেগেটিভ বুলি কওঁ ইমাইগ্ৰেশ্যন এটা জেগাৰ পৰা আকৌ আন এটা জেগালৈ যোৱা মানে কি হয় সেই জেগাডোখৰৰ পৰা কম হৈ গৈছে নেগেটিভ কওঁ তো ইয়াৰ পৰা কুৱেশ্যন কি হিচাপে আহিব যেনেকৈ তোমালোকৰ কুৱেশ্যনটো মই দি দিছোঁ চোৱা কুৱেশ্যন কি হিচাপে আহিব কুৱেশ্যনটো চোৱা এনেকৈ দি দিওঁ ডায়েগ্ৰামটো তোমালোকক নিদিয়ে যে ডায়েগ্ৰামটো তোমালোকে অৰ্গেনিজম পপুলেশ্যনৰ বাৰ্থ ৰেট বা মৰ্টিলিটি কৰা তোমালোকক এই কুৱেশ্যনটো এনেকৈ আহিব পাৰে চোৱা অবজাৰ্ভ দ্য স্কিমেটিক ৰিপ্ৰেজেণ্টেশ্যন given above and answer the following questions ঠিক আছে ইয়াত তোমাক এনেকৈ দি দিব পাৰে identify B and D বা ইয়াত তোমালোকক এনেকৈ এই নেটেলিটিটো পূৰা আঁতৰাই পিনে A দি দিব পাৰে ইয়াত B দি দিব পাৰে ইয়াত মই বিটো তোমালোকে এইটো চাই পিনে বিটো দিছোঁ বা হয়তো তোমালোকে এই পূৰা এই ডায়েগ্ৰামটো এনেকৈ ব্লেংক থৈ দিব এইটো ব্লেংক থৈ দিব তোমালোকক A আৰু B ক'ব তেতিয়া এইটো তোমালোকে নেটেলিটি লিখিবা বিটো তোমালোকে মৰ্টেলিটি লিখিবা ঠিক আছে নেক্সট নাম্বাৰটো এনেকৈ লিখিব পাৰে calculate the growth rate of bacteria in a curd sample where 1 million increase to 2 million 1 million of 2 million increase ho se 1 million to 2 million within a period of 1 hour এনেকৈ দি দিব তেতিয়া তোমালোকে ইয়াৰ এনসাৰটো কি লিখিবা গ্ৰোথ ৰেট ইজ ইকুৱেল টু নাম্বাৰ অফ ইণ্ডিভিজুৱেল এডেড ডিভাইডেড বাই টোটেল পপুলেশ্যন তো কিমান হ'ব টোটেল পপুলেশ্যন হ'লে ইয়ালৈ যোৱা গ্ৰোথ ৰেট ডিভাইডেড বাই পপুলেশ্যন হ'লে কিমান হ'ব total population है ना 1/2 is equal to 0.5 है ना এনেকৈ কুৱেশ্যন আহিব পাৰে ইয়াৰ কুৱেশ্যনটো চাই ল'বা ঠিক আছে নেক্সট কুৱেশ্যন আমি যাওঁ নেক্সট কুৱেশ্যন তোমালোকৰ এইটো আকৌ আহিলে এইচ পিৰামিড ইক'লজিকেল পিৰামিড মই আগৰবাৰ পঢ়াইছিলোঁ ইক'লজিকেল লাষ্ট ভিডিঅ'টোত ইক'লজিকেল পিৰামিড সেইটো চাই যাবা এইচ পিৰামিডত তোমালোকক দি দিব পাৰে এনেকৈ ডায়েগ্ৰামটো দি দিব ডায়েগ্ৰামটো দি পিনে তোমালোকক ক'ব এইটো এইচ পিৰামিড ফৰ হিউমেন পপুলেশ্যনত এইটো এক্সপাণ্ডিং হয় নে ষ্টেবল হয় নে ডিক্লাইনিং হয় এই ডায়েগ্ৰামটো মনত থ'বা এক্সপাণ্ডিং ষ্টেবল আৰু ডিক্লাইনিংটো কি হয় স্পিণ্ডল শ্বেপত হ'ব ঠিক আছে ডিক্লাইনিংটো কি হ'ব স্পেণ্ডেল শ্বেপ হ'ব ইয়াত চোৱা চব বেলেগ বেলেগ দিছে যিটো এক্সপাণ্ডিঙত চোৱা তলৰ যিটো ফেজ আছে সেইটো প্ৰি ৰিপ্ৰডাক্টিভ কয় মাজৰ যিটো ৰিপ্ৰডাক্টিভ এণ্ড পষ্ট ৰিপ্ৰডাক্টিভ ছেইম ইয়াৰো চোৱা এইটো বৰ বেছি এটা ডিফাৰেঞ্চ নাই ৰিপ্ৰডাক্টিভ আৰু পষ্ট ৰিপ্ৰডাক্টিভৰ মাজত বৰ এটা ডিফাৰেঞ্চ নাই সেইকাৰণে এইটোক ষ্টেবল বুলি কোৱা হয় ইয়াত চোৱা ইয়াৰ এইটো কি হয় ডিক্লাইন প্ৰি ৰিপ্ৰডাক্টিভটো ডিক্লাইন হৈছে আকৌ ৰিপ্ৰডাক্টিভ বেছি হৈছে আকৌ পষ্ট ৰিপ্ৰডাক্টিভ কম হৈছে তোমালোকে ডায়েগ্ৰামটো চাই পিনে এতিয়া মানে লাষ্ট মিনিটত তোমালোকে ডায়েগ্ৰামটো জাষ্ট এনেকৈ চাই যোৱা যে এক্সপাণ্ডিংটো কেনেকুৱা ডায়েগ্ৰাম হৈছে
যেনেকৈ পিৰামিড শ্বেপ বা ষ্টেবলটো কেনেকুৱা হৈছে ডিক্লাইনিংটো কেনেকুৱা হৈছে বেল্ট শ্বেপ পিৰামিড শ্বেপ স্পিণ্ডল শ্বেপ সেইকেইটা মনত থৈ যাবা ঠিক আছে কুৱেশ্যনটো সেই হিচাপে আহিব লাষ্ট কুৱেশ্যন তোমালোকৰ লাষ্ট ডায়গ্ৰামেটিক কুৱেশ্যন হৈছে এইটো ডায়গ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন অফ এইটো এবায়'টিক ফেক্টৰৰ পৰা ৰেছপন্সৰ পৰা আছে এবায়'টিক ৰেছপন্সৰ পৰা ৰেছপন্স ইয়াৰ তোমালোকৰ কুৱেশ্যন এইটো লং কুৱেশ্যনৰ ভিতৰত আহিব পাৰে এবায়'টিক ৰেছপন্সত কনফৰ্মাৰৰ এক্সাম্পল কনফৰ্মাৰ কাক কোৱা হয় কনফৰ্মাৰ্ছটো এইটো পঢ়িবা এক্সাম্পল পঢ়িবা ৰেগুলেটৰৰ এক্সাম্পল পঢ়িবা ৰেগুলেটৰ কাক কোৱা হয় ঠিক আছে পাৰ্চিয়েল ৰেগুলেটৰ কাক কোৱা হয় ডায়গ্ৰামটো চাই যাবা পাৰ্চিয়েল ৰেগুলেটৰ কাক কোৱা হয় উইথ এক্সাম্পল চাই যাবা ঠিক আছে এইটো চোৱা যিটো ষ্ট্ৰেইট ইনক্ৰিজ হৈ আছে তাক আমি কনফৰ্মাৰ কওঁ এইটো ৰেগুলেটৰ কওঁ এইটো পাৰ্চিয়েল ৰেগুলেটৰ কওঁ ঠিক আছে এই ডায়গ্ৰামটো লং কুৱেশ্যনত চাই যাব লং কুৱেশ্যন ঠিক আছে আজি ইমানতে ভিডিঅ'টো ষ্টপ কৰিছোঁ তোমালোকে অলপ যিখিনি মই দিছোঁ আশা কৰিছোঁ এইকেইটা তোমাৰ বেনিফিট হয় যাতে তোমালোকে মাৰ্কছ স্ক'ৰ কৰিবলৈ কিবা লিখি মানে মাৰ্কছ স্ক'ৰ কৰিব তোমাৰ ভালকৈ লিখি পেপাৰখনত ভালকৈ এটেম্প কৰিবলৈ তোমালোকে পাৰা মনত থবা কি কি পইণ্ট ইম্পৰ্টেণ্ট দিছোঁ ভালকৈ পঢ়িবা আৰু লং কুৱেশ্যনৰ হয়তো যদি মই পাৰোঁ লং কুৱেশ্যন কেইটামান তোমালোকক মই লাষ্ট মিনিটত মই লং কুৱেশ্যনৰ এটা ভিডিঅ' বনাই পিনে তোমালোকক মই আপলোড কৰি দিম থেংক ইউ ফৰ টুডে